ঐ এশ গৰু খালে হেনো বাঘৰু মৰণ মল্লপ পৰিলে বাৰ মহাফান্দত। আপোনালোকে গম পায়নে বাৰু? মল্লপ তাৰমানে মলুৱা, হেম্বে 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 কৰিলে চুৰ। আপোনালোকে বাৰু শুনিছেনে যে হেম্বে মানে গৰুৱে গৰুক চুৰ কৰিব বাৰু পাৰেনে? কিন্তু অপ্ৰিয় এইটো সত্য কথা। সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'। আৰু ক'ৰ পৰা কৰিছোঁ জানেনে? আজি তাৰ পৰা কৰা নাই দেই, মোৰ নিজৰ ঘৰৰ পৰাহে কৰিছোঁ। মানে খুব গৰমৰ কাৰণে সেইখিনিলৈ যাব পৰা নাই জানেনে। গুজৰাটৰ পৰা গাই আনিছিল ৩০০ জনী, গৰুকুটিত গাই ওলাল ২১০ জনী। ৰঙিয়া ষ্টেচনৰ পৰা ৯০ জনী গাই হেৰাল। গৰুকুটিৰ গিৰ গাই ক'ত হেৰাল? গৰু চোৰ কোন? যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে, কোনো তথ্য দিব নোৱাৰে। আৰু কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলো, যুৱ কংগ্ৰেছ কৰিছিলো, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব। কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো। আৰু সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰো, কৈছো। আমি যেতিয়া চৰকাৰী কামত থাকো আমাক কেতিয়াবা সমালোচনা কৰা আমাৰ ক'বলগীয়া একো নাই। এটা মোৰ পত্নীয়ে কিবা ব্যৱসায় কৰিছে, সেই ব্যৱসায়লৈকে, মোৰ পত্নীৰ ব্যৱসায়লৈকে যেতিয়া যাব তেওঁলোকৰ তেতিয়া সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। মোৰ ল'ৰা ছোৱালীলৈকে যেতিয়া যাব তেতিয়া তেওঁলোকৰ সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। আৰু সেইকাৰণে মই কৈছো, মোৰ ইমান দিন আমাৰ লগত মোৰ বহুত নিউজ বজায়, মই কেতিয়াও নকওঁ নিউজ বজায়, অধিকাৰ আছে, প্ৰত্যেকটা সংবাদ মাধ্যমৰ অধিকাৰ আছে। সংবাদ মাধ্যমে মোৰ ভাল বজাব, কেতিয়াবা বেয়া বজাব, ভাল বজালে প্ৰশংসা কৰো, বেয়া বজালেও বেয়া নাপাওঁ, ঠিক আছে বজাব, আমি তাৰ পৰা সংশোধন ল'ম, কিবা ভাল কাম কৰিম। কিন্তু সকলোৱে জানে যে মোৰ পত্নীয়ে তাত এখন ফাৰ্ম কৰিছে, কোনো অনিয়ম কৰি তাৰ ফাৰ্মত ৰাজসাহায্য বা হেৰি লোৱা নাই, বেংকৰ লোন লৈছে, লোন লৈ তাত ছাবচিডি পাইছে। তাৰপিছত তেওঁ তাৰ আগতেও এপেক্স বেংকৰ লোন লৈছিলে, তাৰ আগতে ফাৰ্মখন এষ্টাব্লিছ কৰাৰ সময়ত এপেক্স বেংকৰ লোন লৈছিলে, তেতিয়াও নেটফ্ৰিৰ পৰা ছাবচিডি পাইছে। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাকত যদি লোন লৈ ছাবচিডি পায়, এইটো নিয়ম। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাকৰ চেক্টৰত ইভিন মই সিদিনাখনো কৈছো যে আমি এতিয়া ইণ্ডাষ্ট্ৰী বনাই আছো, ইণ্ডাষ্ট্ৰীবিলাকত আমি 30% কেপিটেল ছাবচিডি নিদিওঁ নেকি? কোনোবা এখন হোটেল বনালে 5 কোটি টকা ইনভেষ্ট কৰি হোটেল বনালে তো 30% কেপিটেল ছাবচিডি আমাৰ পৰা চৰকাৰৰ পৰা লৈ যায়, GST ৰিবেট পায়। তো যি ইণ্ডাষ্ট্ৰী আমি প্ৰমোট কৰিব খোজো সেই ইণ্ডাষ্ট্ৰীত চৰকাৰে এনেকুৱা ছাবচিডি দিয়ে। দেখিলেনে বাৰু আপোনালোকে? ইমান ধনী মানুহ গৰু চোৰৰ লগত জড়িত। আৰু তেওঁ নিজে কৈছিলে যে তেওঁ বাপেকৰ বোলে সা সম্পত্তি বহুত, আৰু সেই মই যে ক'লো কৈলাশ ভৱন বুন্দাজান, সেই বুন্দাজানৰ বোলে মাটিখিনি বাপেকৰ দিনৰে। যিহেতু বাপেকে শিক্ষকতা কৰিছিল, আৰু বাপেকে শিক্ষকতা কেনেকৈ কৰিছিল জানে? তেওঁ বোলে মেট্ৰিক পাছেই নহয়, কিন্তু ভুৱা চাৰ্টিফিকেট লৈ পেলাইহে বোলে তেওঁ শিক্ষকতা কৰিছিল। সেইটো মোৰ সিদিনাখন দিয়া ভিডিঅ'টোতে কমেণ্টতে আছে, কমেণ্টটো ডিলিট হোৱা নাই। আৰু চাওক, বাপেকে যেতিয়া তেনেকুৱা আৰু পুতেকনো নহ'ব কিয়, নহয়নে বাৰু? গতিকে পুতেকো মহা মিছলীয়া। আৰু সেই পুতেকে কি কৈছে জানেনে? বোলে মই কংগ্ৰেছৰ দিনত বোলে হেৰি দলটোৰ স্বাৰ্থতহে বোলে বেয়া কাম কৰিছিলে, এতিয়া বোলে বিজেপিত অহাৰ পিছত বোলে কৰা নাই। কেনেকুৱা মুখখনৰ কাৰণে তেওঁ বান্ধ খাই গ'লনে? আৰু ইমান চোৰ, আৰু এই চোৰজনে কি হ'ল, এতিয়া লম্ফ জম্ফ কৰি সাংবাদিকবিলাকক মানে আক্ৰমণ কৰিছে। আৰু সেইবিলাক কিছু নিউজ নিতুমণিয়ে পাইছে, অন্যখিনি বাৰু কথা নকওঁৱেই, মই বেলেগ এটা ভিডিঅ'ত ক'ম মই সেইটো কথা। নিতুমণিয়ে তেওঁ কেনেকুৱাকৈ শিক্ষা দিছে, সঁচাকৈ কৈছে নিতুমণিয়ে মানে ঠিক কথা কৈছে যে অল্প বিদ্যা ভয়ংকৰী। আৰু জুবিনেও ইতিমধ্যে তেওঁ কৈ গৈছে যে গৰু, আৰু একদম জুবিনৰ কথাটো মানুহে কয় বা মই হ'লেও কওঁ যে জুবিন মদাহী, কিন্তু জুবিন মদাহী হ'লেও কিন্তু একদম পূৰা সত্য কথা কৈছে, গৰু গৰুৱেই। আৰু গৰু গৰুৱে কাৰণে কি হ'ল, তেওঁ নিজে খুটি পুটি জুতি খালে। আৰু কেনেকৈ ক'ত জুতি খালে আপোনালোকলৈ আগবঢ়াই দিছোঁ চাওক। আৰু নিতুমণিয়ে কি সুন্দৰকৈ মিহি মিহিকৈ তেওঁক দি দিছে। গতিকে আপোনালোকলৈ বাৰু মই ইমান সুন্দৰ নিউজ এটা আগনবঢ়োৱাকৈ থাকিব পাৰোঁ জানো? আৰু মই সদায় মানে যিবিলাক নিউজ দিওঁ সঁচাকৈ কৈছোঁ, আপোনালোকৰ কেনেকুৱা লাগে নাজানো, কিন্তু মই
যিকোনো নিউজ নিদিওঁ চাবচোন মই বহুত বাছিহে কিছু নিউজ দিওঁ গতিকে এই নিউজখিনিও আপোনালোকৰ মাজলৈ নিদিয়াকৈ মই থাকিব নোৱাৰিলোঁ গতিকে চাই লওক মই তেখেতৰ কথাখিনি শুনিছোঁ আৰু আজিও তেওঁ সংবাদমেলত যিকেইটা বক্তব্য দিছে মই মন কৰিছোঁ এটা কথা কম যে অল্পবিদ্যা ভয়ংকৰ বুলি এষাৰ কথা আছে মন্ত্ৰী হ'লেই তেওঁ যে সকলোবিলাক জানিব তেনেকুৱা কথাও নহয় আচলতে তেওঁ জ্ঞানৰ অলপ অভাৱ সেইকাৰণে তেওঁ নাজানে বা তেওঁ পঢ়া শুনা কম চাগে অলপ এই ক্ষেত্ৰত মোৰ তেনেকুৱা লাগিছে তথাপিও মই তেখেতক সন্মান কৰিয়ে কওঁ অসমীয়াত এষাৰ কথা আছে তেওঁ মনত ৰখা উচিত যে ছাগলে নাখায় কি পাগলে নকয় কি গতিকে তেওঁক যাতে অসমৰ মানুহে পৰৱৰ্তী সময়ত অলপ তেনেকুৱা বুলি নাভাবে সেইটো তেওঁ মনত ৰখা উচিত এইকাৰণেই কৈছোঁ তেওঁক আমাৰ সাংবাদিকে সুধিছিল আজি যে হেমচন্দ্ৰ বৰুৱাৰ যিটো লিগেচি আপুনি জানেনে কওকচোন হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম তেওঁ সুধিছিল তেওঁ ক'ব নোৱাৰিলে মই কিয় ক'ম বুলি সুধিলে ক'ব নোৱাৰিলে মানে তেওঁ নাজানেই তেওঁ সেইখিনি জ্ঞান নাই নহয় তেওঁ ক'ৰ পৰা ক'ব তেওঁ জানিব লাগিব নহয় হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম কি আছিল হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কোন আছিল সেইখিনি জানিব লাগিব নহয় কাৰোবাৰ কৃপাত মন্ত্ৰী হ'ল বুলি তেওঁ সৰ্বজনতা হৈ নাযায় নহয় সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ভাগিনীয়েক হৈ যাব নোৱাৰে নহয় তেওঁ জ্ঞানী মানুহ নহয় মানুহৰ শিক্ষা মানুহৰ কোৱালিটি বহুত বেলেগ বস্তু তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত তেওঁ মন্ত্ৰী হ'ল বুলি তেওঁ সকলো জনা মানুহ হ'ব নোৱাৰে আৰু তেওঁ নাজানে সেইকাৰণে তেওঁ এই প্ৰশ্নখিনিৰ উত্তৰ দিব পৰা নাই মই তেখেতক কৈ দিছোঁ আপুনি যিহেতু নাজানে মন্ত্ৰী মহোদয় মই আপোনাক কৈ দিছোঁ হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা আপুনি জানি লওক আপোনাক সাংবাদিকে সোধোতে আপুনি ক'ব নোৱাৰিলে হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আপুনি নাজানে কাৰণে আপুনি হেমচন্দ্ৰ বৰুৱাৰ লিগেচি বিচাৰি পগলা কুকুৰৰ দৰে দৌৰি ফুৰিছে মই আপোনাক কৈ দিছোঁ যে হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱাৰ 3জন সন্তান আছিল প্ৰথমজন আছিল হেমচন্দ্ৰ বৰুৱা দ্বিতীয়জন আছিল তুলসীৰাম বৰুৱা আৰু তৃতীয়জন আছিল দুলাল বৰুৱা তেওঁ এটা আৰু উপনামো আছিল এই 3জনৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা ডাঙৰ আৰু হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া সমাজ সংস্কৃতিৰ প্ৰতি কি অৱদান অসমৰ মানুহে দেখিছে আপুনি বাৰে বাৰে কৈ আছে হেমচন্দ্ৰ বৰুৱা নিঃসন্তান আপুনি মানে মই কি বুলি ক'ম জুবিন গাৰ্গে আপোনাৰ সন্দৰ্ভত এটা কথা কৈ আছিল মোৰ কাণত এই মুহূৰ্তত সেইটো বাজি আছে মই নকওঁ সেই শব্দটো কিন্তু আপোনাক তেনেকুৱা বুলি ক'বলৈ মোৰ মন গৈছে কিন্তু মই নকওঁ হেমচন্দ্ৰ বৰুৱা নিঃসন্তান নাছিল কোনোবা কম শিক্ষিত মানুহে কোনোবা অৰ্ধ শিক্ষিত মানুহে যদি ক'লে মই মানি ল'লোহেঁতেন কিন্তু এজন মন্ত্ৰীয়ে যে নজনাকৈ এনেকৈ লম্ফ মাৰি সংবাদ মাধ্যমৰ আগত কথা কৈ আছে এইটো বৰ দুখজনক কথা হেমচন্দ্ৰ বৰুৱাৰ জীয়ৰী আছিল পদ্মাৱতী তেখেতে নাজানে হেমচন্দ্ৰ বৰুৱাৰ ভায়েক আছিল তুলসীৰাম বৰুৱাৰ পুতেক তেওঁ হৈছে আনন্দৰাম বৰুৱাৰ পুতেক তেখেত হৈছে দেৱানন্দ বৰুৱাৰ পুতেক সেইজন হৈছে জয়ন্ত বৰুৱা অৰ্থাৎ হেমচন্দ্ৰ বৰুৱাৰ ভায়েকৰ অৰ্থাৎ তুলসীৰাম বৰুৱাৰ পুতেক হৈছিল আনন্দৰাম বৰুৱাৰ পুতেক হৈছে দেৱানন্দ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ পুতেক হৈছে জয়ন্ত বৰুৱা মই এতিয়া এইটো কথা কৈ দিওঁ যে এই মানুহবিলাকে এই অলপ বেছি জনা মানুহবিলাকে নিজকে পণ্ডিত জহা বুলি কৈ যিবিলাক কথা কয় তেওঁ মূৰ্খামি পৰিচয় দিছে এইটোৱেই যে তেওঁ নাজানেতো নাজানেই হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ কথাটো নাজানেই হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কথাটো নাজানেই তেওঁ চাগে এইটো কথাও নাজানে যে 1900 চনত হেমকোষখন প্ৰকাশ হোৱাৰ পিছত 1900 চনৰ পৰা 1940 চনলৈ হেমকোষৰ কোনো সংস্কৰণ ওলোৱা নাছিল 1940 চনত যেতিয়া দ্বিতীয় সংস্কৰণ হেমকোষ প্ৰকাশ হৈছিল সেই যিগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰিছিল তেওঁ আছিল আনন্দৰাম বৰুৱা 1936 চনত সম্বলপুৰৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আনন্দৰাম বৰুৱালৈ সেই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰাৰ আগত যেতিয়া আনন্দৰাম বৰুৱাই গোটেই কামটো কৰি আছিল হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিবৰ কাৰণে যেতিয়া কাম কৰি আছিল লক্ষ্মীনাথ বেজবৰুৱাই 1936 চনত সম্বলপুৰৰ পৰা এখন চিঠি দিছিল আনন্দৰাম বৰুৱালৈ যে সেই সময়ত যে কোনোবাই কিবা আপত্তি কৰিলেও বা কোনোবাই বিতৰ্ক কৰিলেও তুমি সেইবিলাকত গুৰুত্ব নিদিবা তুমি নিষ্ঠাৰে কামটো কৰি যোৱা আৰু তাত নতুন শব্দৰ সংযোজন কৰি হেমকোষৰ দ্বিতীয় সংস্কৰণ এটা প্ৰকাশ কৰা 36 চনত লক্ষ্মীনাথ বেজবৰুৱাই সেই চিঠিখন আনন্দৰাম বৰুৱালৈ দিছিল আৰু সেই আনন্দৰাম বৰুৱাই সেই 36 চনৰ পৰা গৈ 1940 চনত 1 নৱেম্বৰত তেওঁ এই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল অকল দ্বিতীয় নহয়
তৃতীয়ৰো তাৰ 10 বছৰৰ পিছত 15 বছৰৰ পিছত 1955 চনত তেওঁ হেমকোষৰ তৃতীয় সংস্কৰণটো আনন্দৰাম বৰুৱাই প্ৰকাশ কৰিছিল আৰু আনন্দৰাম বৰুৱা কোন আছিল হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক আছিল তুলসীৰাম বৰুৱাৰ পুতেক আছিল তাৰ পিছত দুটা সংস্কৰণ ওলোৱাৰ পিছত চতুৰ্থ সংস্কৰণটো কোনে উলিয়াইছিলে আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই অকল চতুৰ্থ সংস্কৰণটো ওলোৱা নাছিল চতুৰ্থ সংস্কৰণৰ পৰা একাদশ সংস্কৰণলৈকে দেৱানন্দ বৰুৱাই ওলাইছে দেৱানন্দ বৰুৱা কোন জয়ন্ত বৰুৱাৰ দেউতাক দ্বাদশ সংস্কৰণৰ পৰা এতিয়া এই পঞ্চদশ সংস্কৰণলৈকে এইকেইটা সংস্কৰণ কোনে উলিয়াইছে জয়ন্ত বৰুৱাই উলিয়াইছে তেওঁ সেইখিনি জ্ঞানেই নাই যে হেমচন্দ্ৰ বৰুৱা আৰু তুলসীৰাম বৰুৱা যে ককাই ভাই তুলসীৰাম বৰুৱাৰ পুতেক যে আনন্দৰাম বৰুৱা আনন্দৰাম বৰুৱাৰ পুতেক যে দেৱানন্দ বৰুৱা দেৱানন্দ বৰুৱাৰ পুতেক যে জয়ন্ত বৰুৱা তেওঁ সেইখিনি জ্ঞানেই নাই অৰ্থাৎ পদ্মাৱতী হেমচন্দ্ৰ বৰুৱাৰ জীয়েক আছিল পদ্মাৱতী ঢুকোৱাৰ পিছত কিয়কলৈ বিয়া হৈছিলে তিয়কলৈ বিয়া হৈছিল তেওঁ সেই লিগেচিটো নাথাকিল গতিকে তাৰ পিছত লিগেচিটো মেইনটেইন কৰিছে তেওঁ ভতিজাকে প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ সেইকাৰণে আনন্দৰাম বৰুৱাই উলিয়াইছে 1940 চনত আৰু তাৰপিছত আপুনি তাত আকৌ নতুন শব্দৰ সংযোজন কৰি তাৰ তৃতীয় সংস্কৰণ উলিয়াইছে তেওঁ 15 বছৰ পিছত 1955 চনত তেতিয়ালৈকে সেইখিনি আনন্দৰাম বৰুৱাই কৰিছে তাৰ উত্তৰসূৰী হিচাপে আনন্দৰাম বৰুৱাৰ পিছত সেইখিনি কাম আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই কৰিছে তাৰমানে দেৱানন্দ বৰুৱাৰ উত্তৰসূৰী হিচাপে জয়ন্ত বৰুৱাই কৰিছে এইটো কি লিগেচি নহয় নেকি এইখিনি কথা নজনাকে তেওঁ এতিয়া লম্ফজম্ফ মাৰি আছে এইবিলাক এতিয়া কি বুলি ক'ম এইটো অজ্ঞানতাৰ পৰিচয় আৰু বেলেগ কথা একো নাই আৰু তেওঁ চাগে তেওঁ অকল নিজৰ যদি পত্নীক চিনি পাই পেলাই তেওঁ যদি নিজৰ ককাই ভাইক চিনি নাপায় মই নাজানো এতিয়াতো হেমচন্দ্ৰ বৰুৱা তুলসীৰাম বৰুৱা ককাই ভাই আৰু ককাই ভাই হিচাপে তুলসীৰাম বৰুৱাৰ পুতেক পৰিণাতি হিচাপে আহি জয়ন্ত বৰুৱাই এতিয়া লিগেচিটো মেইনটেইন কৰিছে তাত আপত্তি কি কৰিবলগীয়া আছে আচলতে কি ক'ব বিচাৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যদিহে পদ্মাৱতী তেখেত দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছিলে তেখেতে যিহেতু প্ৰকাশ কৰা নাছিলে তেওঁৰ ভতিজাকে প্ৰকাশ কৰিছিলে হেমচন্দ্ৰ বৰুৱাৰ ভতিজাকে প্ৰকাশ কৰিছিলে আপুনি ক'লে জয়ন্ত বৰুৱাৰ পূৰ্বে আনন্দৰাম বৰুৱা দেৱানন্দ বৰুৱা তাৰপিছত তাৰ পূৰ্বে আনন্দৰাম বৰুৱা তাৰমানে আনন্দৰাম বৰুৱা ভতিজাক হোৱাৰ কাৰণে প্ৰকাশ কৰিব নালাগিছিল হেমকোষ তাৰমানে আমি আজি হেমকোষ পাবই নালাগিছিলে সেই 1940তে শেষ হ'ব মই সেইটোকে ক'লো যে মই এইটোৱেই অসমৰ জনসাধাৰণক মই এইটোৱেই ক'ম যে বেলেগ কথা বাদ লক্ষ্মীনাথ বেজবৰুৱাই হেমচন্দ্ৰ বৰুৱাৰ সন্দৰ্ভত যিখিনি লিখি থৈ গৈছে হেমকোষৰ সন্দৰ্ভত যিখিনি কৈ গৈছে তাতকৈ আৰু বেলেগ চাৰ্টিফিকেট নালাগে কোন জয়ন্ত মল্ল বৰুৱা কি জানে তেওঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ তেওঁ কিবা জ্ঞান আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত লেম্পটোৰ দৰে লাগি কেনেবাকৈ গৈ পেলাই মন্ত্ৰী এটা হ'ল বুলি তেওঁ সৰ্বজনতা হৈ যাব নোৱাৰে নহয় হেমচন্দ্ৰ বৰুৱাৰ যিটো অৱদান সেই অৱদান উত্তৰসূৰী হিচাপে আনন্দৰাম বৰুৱাই যেতিয়া হেমকোষক আগুৱাই নিব বিচাৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই তাত চাৰ্টিফিকেট দি থৈ গৈছে আৰু তাত ক'বলৈ কি আছে আনন্দৰাম বৰুৱাৰ উত্তৰসূৰী হিচাপে দেৱানন্দ বৰুৱাই নিছে দেৱানন্দ বৰুৱাৰ উত্তৰসূৰী হিচাপে জয়ন্ত বৰুৱাই লৈ গৈছে তাত ক'বলগীয়া কি কথা আছে আৰু সেইটো কাৰণে ক'লো যে এইবিলাক তেওঁলোকে নাজানে কাৰণে নিজৰ অজ্ঞানতাৰ পৰিচয় দিছে তাতকৈ বেলেগ কথা একো নাই আৰু আগবাঢ়ি গৈয়ে আছে আৰু তাৰ জয়ন্ত বৰুৱাই এই লিগেচিটো মেইনটেইন কৰি কিবা অপৰাধ কৰিলে নেকি কিবা ভুল কৰিলে নেকি আজি যে এই ব্ৰেইলি সংস্কৰণ ওলালেগে কিবা ভুল কৰিলে নেকি তেওঁলোকৰ গোটেইটো তেওঁ 2 নম্বৰী কৰি পেলাই এইবোৰ মানুহক ঠগি পেলাই কাম কৰা নাই নহয় তেওঁ এখন হেমকোষৰ দৰে এখন অভিধান আগুৱাইহে লৈ গৈছে ব্ৰেইল সংস্কৰণ উলিয়াইছে প্ৰধানমন্ত্ৰীক যদি দি চাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বানন্দ সোণোৱালৰ লগত কিয় গৈছিল যদি তেওঁ বেনামত সেই কাম কৰিছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা সোঁৱে বামে মোদীৰ ওচৰলৈ যোৱাৰ সময়ত কিয় গৈছিল প্ৰশংসা কৰিছে দুয়োগৰাকীকে ক'লো মোদীয়েতো টুইট কৰিছিল মোদীয়েতো গোটেই বিশ্ববাসীক জনাইছিল বেইল সংস্কৰণৰ কথা কি নৰেন্দ্ৰ মোদীতকৈ জয়ন্ত মল্ল বৰুৱা ওপৰত নেকি ক্ষমতাই মূৰত ধৰিলে মানুহে হিতাহিত জ্ঞান হেৰুৱায় এটা কথা জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা এই চালা চামুণ্ডা পাবত গজা নেতাবিলাকে মনত ৰখা উচিত ক্ষমতা সদায় নাথাকে সদায় তেওঁ সেই শক্তিশালী মানুহ হৈ নাথাকিব অসমৰ মানুহে এইবিলাক মানুহক ধূলিৰ লগত মিলাই দিবলৈ বৰ বেছি সময় নালাগিব কিন্তু তেওঁলোকৰ এই অহংকাৰে তেওঁলোকৰ পতন আনিব নিজক অলপ সম্বৰণ কৰক
সম্বৰণ কৰি সঁচাটোক মানি লওক মোৰ তেওঁলোকৰ প্ৰতি এইটোৱে আহ্বান মই অকণমান আগলৈ বেলেগ এটা প্ৰসংগলৈ গৈছোঁ কালি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে যে যেতিয়া ৰাজ সাহায্যৰ কথা আহে তেতিয়া নিজৰ প্ৰতি কঠোৰ আৰু আনৰ প্ৰতি কোমল হ'ব লাগে অৰ্থাৎ মন্ত্ৰী বিধায়ক তেনে উচ্চপদস্থ বিষয়াসকলে নিজৰ কৰ্তৃত্ব নিজৰ ক্ষমতা খটুৱাই নিজৰ আত্মীয় স্বজন বা পৰিবাৰক এনেধৰণৰ ৰাজ সাহায্য দিয়াটো উচিত নহয় সেই কথাখিনিকে কালি দিলীপ শইকীয়াই কৈছে সেইটোতে তেওঁ বুজি পাব লাগে তেওঁ যদি অলপ ইমানেই মানে তেওঁ বুদ্ধিমান তেওঁ যদি জ্ঞানী তেওঁ সভাপতিয়ে কি কৈছে তেওঁ সেইটোৱে বুজি পাব লাগে তাতকৈ আৰু বুজাবলৈ বুদ্ধিমান মানুহক একো নালাগে আচলতে দিলীপ শইকীয়াই মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মন্ত্ৰীৰ গালত দুটা প্ৰচণ্ড চৰ সোধাইছে আওপকীয়াকৈ সেই বক্তব্যটোৰ যোগেদি তেওঁ সেইটো বুজিয়ে পোৱা নাই হয় সেয়া আছিলে আমাৰ উত্তৰ সেয়া আছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অজ্ঞানতাৰ কাৰণে হওক বা তেওঁৰ আত্ম অহমিকাৰ বাবেই হওক জয়ন্ত বৰুৱাৰ যি বংশ বৃক্ষ বিচাৰি হামৰাও কাঢ়িছিলে সেই বংশ বৃত্তৰ আদ্যপ্ৰান্ত ইতিমধ্যে আমাৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই ব্যাখ্যা কৰিছে নিশ্চয় দেখিলে আৰু মই কওঁ শুনক ভিডিঅ'টো দীঘল হৈ গৈছে আৰু আপোনালোকে যোনে বাৰু বেয়া পায় স্কিপ কৰি চাব কথা নাই আৰু সম্পূৰ্ণ ভিডিঅ'টো নিদিয়াকেনো মই কেনেকৈ থাকোঁ নহয়নে বাৰু আতি গুৰিটো পাব লাগিব ন ফচকৈ কাটি কাটি দিলেও নহ'ব নহয় কথাখিনি বহুত মানুহ আছে কিছু কথাত তেওঁলোকৰ দুৰ্নীতিৰ কথা মানে গম নাপায় বান্দৰে কঁঠাল পেলাইছে ভিডিঅ'টো বনাই থাকোঁতে বান্দৰে আহি দিলে উৎপাত কৰি গম পাইছেনে সেইটো কাৰণে মই ঘৰত ভিডিঅ' নবনাওঁ চাওক কিমান হুলস্থুল এইখিনি আছিলে ভিডিঅ'টো আৰু বান্দৰৰ কাৰণে মই এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই